বাকীখিনি পিছত আহিব পিছত অলপ বেক কৰি আহোঁ না চবেই মাৰক এই গোটেইবিলাক স্বাধীনতা দিৱস আমি উলহ মালহেৰে আমাৰ দেশৰ মানে সৰ্বোচ্চতম উৎসৱটো পালন কৰোঁ স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱস পালন কৰাৰ লগে লগে এতিয়া সময়ৰ আহ্বান এই স্বাধীনতা পাবৰ কাৰণে 1000 বছৰ আমাৰ স্বতন্ত্ৰ সেনানীসকলে যে সংগ্ৰাম কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুকে আদি কৰি ভগত সিং চন্দ্ৰশেখৰ আজাদ তেনেকুৱা বহু ব্যক্তিৰ ত্যাগ আৰু অগণন কোটি কোটি ভাৰতীয় জনসাধাৰণৰ পৰিশ্ৰম যাৰ ফলশ্ৰুতিত স্বাধীনতা লাভ কৰিলোঁ এই দিনটো আমি যেনেকৈ পালন কৰিম ঠিক তাৰ প্ৰাক মুহূৰ্তত এই স্বাধীনতাৰ নামত দেশ বিভাজন ঘটাই অকল ক্ষমতাৰ কাৰণে অকল চকীৰ কাৰণে অকল গাড়ীৰ কাৰণে অকল প্ৰধানমন্ত্ৰীৰ সেই লোভনীয় আসনখনৰ কাৰণে দেশখনক যেনেকৈ নিৰ্মমভাৱে বিভাজন কৰিলে 1.5 কোটিতকৈ অধিক লোক গৃহহাৰা হ'ল 20 লাখতকৈ অধিক লোকে স্বাধীনতা দিৱসৰ দিনাখনেই প্ৰাণহানি হ'ল সেই দিনটোৰ সেই বিভীষিকাৰ কথাও আমি মনত ৰাখিব লাগিব কাৰণ সেই স্বাধীনতাৰ দিনত যি বিভাজন বিভীষিকাৰ সৃষ্টি কৰিছিল আজিও কংগ্ৰেছৰ নেতৃত্বত বামপন্থীৰ নেতৃত্বত গৈ ভাৰতবৰ্ষত আমাৰ জাতি জনগোষ্ঠীৰ মাজত বিভাজন ঘটাই দেশখনক আকৌ খণ্ড খণ্ড কৰাৰ এটা অভিসন্ধি এটা কুচক্ৰান্ত সেই বামপন্থীসকলে আজিও কৰি আছে গতিকে সেই বিভাজনৰ বিভীষিকা আমি জনসাধাৰণে যেতিয়ালৈকে তেওঁলোকৰ মনত সতেজ নহ'ব তেতিয়ালৈকে ভাৰতবৰ্ষখনক অখণ্ড কৰি ৰখাৰ মনত আমাৰ যিটো হেঁপাহ আমাৰ যিটো প্ৰেৰণা আমাৰ যিটো সাহস লাগিব সেই সাহসত ক'ৰবাত ত্ৰুটি ঘটিব সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত স্বাধীনতা লাভ কৰা স্বাধীনতা দিৱস পালন কৰাৰ লগে লগে সেই বিভাজনৰ বিভীষিকাময় পৰিস্থিতিৰ ৰোমন্থন কৰোঁ আৰু নতুন প্ৰজন্মই তাৰ পৰা শিকাৰ প্ৰয়োজন আছে আৰু তাৰ জৰিয়তে আমি ৰাষ্ট্ৰ সৰ্বোপৰি নীতিৰে দেশখনক অখণ্ড কৰি ৰখাৰ আমাৰ যিটো প্ৰেৰণা পাব লাগে সেই প্ৰেৰণা আমি সেই ভুলৰ পৰা আমি পোৱাৰ এটা অৱকাশ থাকিব সেইকাৰণে আজিৰ দিনটো আমি বিভাজনৰ বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰিছোঁ আজি নলবাৰীলৈ মুখ্যমন্ত্ৰী নলবাৰীলৈ সদায় আহে বুলি ক'ব ভাল লাগে কাৰণ আমাৰ মুখ্যমন্ত্ৰীজন নলবাৰীৰ প্ৰতি এটা সুকীয়া প্ৰেম আছে তেওঁৰ নিজৰ জন্ম জেগা আৰু যেতিয়া আহে তেতিয়া আশাৰ বতৰা লৈ আহে আজি মুখ্যমন্ত্ৰী মহোদয়ে নলবাৰীত পদাৰ্পণ কৰি প্ৰায় 576 কোটি টকাৰ আঁচনি কিছু আঁচনি তেওঁ মুকলি কৰি থৈ গ'ল আৰু কিছু আঁচনি তেওঁ শিলান্যাস কৰি থৈ গ'ল মুখ্যমন্ত্ৰীৰ আগমনে নলবাৰী বিকশিত নলবাৰী এখন গঢ় দিয়াত আজি আৰু বহুত এটা মাত্ৰা পালে মই মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ নলবাৰীবাসীসমূহ নলবাৰী ৰাইজৰ হৈ মই ধন্যবাদ জনাইছোঁ আৰু এই যিখিনি কাম কৰিলে এই কামখিনি কৰাৰ কাৰণে নলবাৰী স্থানীয় বিধায়ক ডাঙৰকো মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত